নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে, খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অল ডিষ্ট্ৰিক্ট অফ আছাম প্ৰাইভেট জব। অসমৰ প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি লৈ আহিছোঁ আৰু পেকেজিঙৰ চাকৰি আছে। ত' সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি হ'ব, নহ'লে আকৌ বুজি নাপাব। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাব পাৰে। MNC কোম্পানী ভেকেঞ্চি চলি আছে, মেনুফেকচাৰিং কোম্পানীত যদি চাকৰি কৰিব খোজে এইটো ভিডিঅ' চাব পাৰে। অল আছাম প্ৰাইভেট জব চলি আছে, অল অভাৰ আছামৰ প্ৰাইভেট জব পাই যাব। শিৱসাগৰ, যোৰহাট, গোলাঘাট, বঙাইগাঁও বহুত ভেকেঞ্চি আহি থাকে। এইবোৰৰ ভেকেঞ্চি আছে। আছাম প্ৰাইভেট জব ভেকেঞ্চি 2024 মাৰুতি চুজুকি কোম্পানী ভেকেঞ্চি, ICICI বেংকৰ ভেকেঞ্চি, জিঅ' কোম্পানী, অল অভাৰ আছামৰ ভেকেঞ্চি চলি আছে। গুৱাহাটীৰ প্ৰাইভেট জব 10 পাছ যদি বিচাৰি আছে, উজ্জীৱন স্মল ফাইনেন্স, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, বহুত ভেকেঞ্চি সদায় আহিয়ে থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে। 9টা বজাত মই যিমান দূৰ পাৰোঁ চেষ্টা কৰোঁ যাতে ৰাতিপুৱা 9টা বজাত আপলোড দি দিওঁ। সেইটো কাৰণে 9টা বজাৰ পৰা ভিডিঅ'বোৰ লাইভ পাই যাব আৰু সদায় চাব চেষ্টা কৰিম। মই আপোনালোকৰ কাৰণে কষ্ট কৰি ৰেগুলাৰ ভিডিঅ' দিওঁ, সেইটো কাৰণে আপোনালোকে ৰেগুলাৰ চাওক আৰু ভালদৰে চাকৰিবোৰ আবেদন কৰক। পেকেজিং জব আছে, অল ডিষ্ট্ৰিক্ট আছাম প্ৰাইভেট চাকৰি আছে আৰু পেকেজিং সহায়ক, মেনেজাৰ এনেকুৱা ধৰণৰ চাকৰি আছে। মাহিলী কিছুমানত 20,000, কিছুমানত 15,000। এইটো এটা এভাৰেজ চেলাৰী। কিছুমানত ইয়াতকৈ বেছিও পাব, 30,000 মানে 40,000 মান পাব। 8 ঘণ্টা ডিউটি হ'ব। 200+ ভেকেঞ্চি আছে। চ' মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। প্ৰথম ভেকেঞ্চি আপোনালোকৰ এটা ইনষ্টিটিউটৰ পৰা আহিছে, ফিমেল কোঅৰ্ডিনেটৰ। 6 মাহৰ অভিজ্ঞতা লাগিব আৰু কোৱালিফিকেশ্যন চাগে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। আৰু অফিচ বয়ৰ কাৰণে 12 পাছ বা 10 পাছ হ'লে হৈ যাব লাগে। এবাৰ হোৱাটছএপত সুধি ল'ব কথাবোৰ। কোনো ফিজ দিব দৰকাৰ নাই, কোনো চাকৰিত টকা দিব নালাগে, ফ্ৰীতে আবেদন কৰক। 21 জুনৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চি হিব্ৰিড ইঞ্জিনিয়াৰিঙৰ পৰা ভেকেঞ্চি, এটা অথৰাইজ ডিলাৰ হয়। কিৰ্লোস্কাৰ অইল ইঞ্জিনৰ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি, কোৱালিফিকেশ্যন বা অৰ্হতা এনি গ্ৰেজুৱেশ্যন কেন এপ্লাই। লোকেশ্যন বঙাইগাঁও। বহুতে কমেণ্ট কৰি থাকে দাদা বঙাইগাঁৱৰ চাকৰি লাগে। চ' আৰামছে আবেদন কৰক যদি গ্ৰেজুৱেশ্যন হৈ আছে। ইমেইলত খালি হেডিঙত লিখি দিব নাপাহৰিব কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে আৰু ব্ৰেকেটত এনেকৈ বঙাইগাঁও বুলি লিখি দিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে ডাইনাৰ ৰুফৰ পৰা ভেকেঞ্চি, টেকনিকেল চেলছ ছলাৰ ডিভিজনৰ কাৰণে 3 to 6 years এক্সপিৰিয়েঞ্চ থকা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰা কেণ্ডিডেট বিচৰিছে গুৱাহাটীৰ কাৰণে। অট'কেড ডিজাইনাৰৰ কাৰণে 1 to 2 years অভিজ্ঞতা লাগিব। বেকগ্ৰাউণ্ড হ'ব লাগিব BTech চিভিল ইঞ্জিনিয়াৰিং, গুৱাহাটী লোকেশ্যনৰ কাৰণে। চেলছ অফিচাৰৰ 1 to 3 years, এইটো কাৰণে হাইলাকান্দি, ধৰ্মনগৰ, শিৱসাগৰ, আপোনালোকৰ লখিমপুৰ, তিনিচুকীয়া, ইটানগৰ, মণিপুৰ। এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। লোকেল চেলছ অফিচাৰ ফ্ৰেছাৰ্ছৰ কাৰণে হয়, ওপৰতো এক্সপিৰিয়েঞ্চৰ কাৰণে আছিল। লোকেল চেলছ অফিচাৰ ফ্ৰেছাৰ্ছৰ কাৰণে হাইলাকান্দি, ধৰ্মনগৰ, শিৱসাগৰ, লখিমপুৰ, তিনিচুকীয়া, ইটানগৰ আৰু মণিপুৰ। আৰু আবেদন কৰক কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব, নহ'লে আপোনালোকক কেতিয়াও ইণ্টাৰভিউৰ কাৰণে মাতা নহয়। আৰু এইকেইটা লোকেশ্যনৰ ভিতৰত কোনটো লোকেশ্যনত চাকৰি কৰিব খোজে প্ৰেফাৰ্ড লোকেশ্যন বুলি লিখি দি মেনশ্যন কৰি দি পঠাই দিলে হ'ল। উইথিন আপোনালোকৰ 10 দিনৰ ভিতৰত যদি শ্বৰ্টলিষ্ট কৰা হয় ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি লিটিল ষ্টাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল 9 মাইল, গুৱাহাটীৰ ভেকেঞ্চি। ইনভাইট কৰা হৈছে এপ্লিকেশ্যন ফৰ ইংলিছ টিচাৰ। এলিজিবল হ'ব যদি BA বা MA এক্সপিৰিয়েঞ্চ BEd আছে, প্ৰেফাৰেঞ্চ দিয়া হ'ব। কণ্টেক্ট নম্বৰ, ইমেইল ID দি আছে, যোগাযোগখিনি কৰিব পাৰে। ভেকেঞ্চি SBI লাইফৰ পৰা ভেকেঞ্চি, ডেভেলপমেণ্ট মেনেজাৰ। আছামৰ কাৰণে গুৱাহাটী, বিলাচীপাৰা, বঙাইগাঁও, চিলাপথাৰ, হাইলাকান্দি, যোৰহাট, কলিয়াবৰ, মৰিয়নি, নৰ্থ লখিমপুৰ। নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা আৰু মিজোৰামৰ ভেকেঞ্চি আছে। এইটো কাৰণে মিনিমাম 1 to 2 years এটা অভিজ্ঞতা লাগিব। বেংকিং ছেক্টৰ বা ৰিলেভেণ্ট ফাইনেন্সিয়েল ছেক্টৰত আগতে কাম কৰা। যদি অভিজ্ঞতা নাই আবেদন নকৰিব, ব্লক কৰি দিয়া হ'ব পাৰে। পিছলৈ যদি ফ্ৰেছাৰ্ছ চাকৰি ওলায় SBI লাইফত আবেদন কৰিব নোৱাৰিব তেতিয়া। এইটো কাৰণে আণ্ডাৰ গ্ৰেজুৱেট বা PG গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল। ইমেইল ID দি আছে, মেনশ্যন কৰি দিব কোনটো পষ্ট আৰু কোনটো লোকেশ্যনৰ কাৰণে আবেদন কৰিছে আৰু অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰকে ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে ফিমেল পজিশ্যনৰ কাৰণে, আপোনালোকৰ অপাৰেশ্যন ইন নাৰেংগী এৰিয়া। পেকেজিং ৰিলেটেড কাম হ'ব, যোনটো থাম্বনেইলত দেখা পাইছে। পেকেজিং, ডিছপেজিং, পেকেজিং কৰি পেলাই ডিছপেজ কৰা, ডাটা এণ্ট্ৰি, তাৰপিছত ডেলিভাৰী ট্ৰেকিং, এইবোৰ কাম হ'ব।
সো ইমেইল আইডি দি আছে গ্ৰেজুৱেশ্যন বা 12 পাছ হলে হৈ যাব লাগে আবেদন কৰি দিয়ক 12 পাছ যদি হৈ আছে পিছলৈ যদি গ্ৰেজুৱেশ্যন কেণ্ডিডেট নাপায় 12 পাছক মাতিব সেইটো কাৰণ হেডিঙত লিখি দিব এইবোৰ লিখি দি পঠাই দিলে হ'ল নেভিগেন্সিলৈ যাম নেভিগেন্সি MBBS ডক্টৰ 35 to 65 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব টি গাৰ্ডেন হস্পিটেলৰ কাৰণে আৰু ইটো আছে আপোনালোকৰ মোহনাবাৰী টি গাৰ্ডেন আৰু এপ্লাই কৰিব পাৰে তাতে যাই পেলাই আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় যাব পাৰে নেভিগেন্সি হোটেল চুলিন গ্ৰেন এখন 3 ষ্টাৰ 3 ষ্টাৰ হোটেল হয় F&B মেনেজাৰ কেপ্টেইন সুপাৰভাইজাৰৰ কাৰণে 3 to 4 ইয়াৰ্ছ IDS নলেজ মেণ্ডেটৰী আৰু নলেজ হ'ব লাগিব হোটেল বেকগ্ৰাউণ্ডৰ সো হোটেল মেনেজমেণ্ট যদি কৰা হৈ আছে IDS নলেজখিনি আছে আবেদন কৰিব পাৰে ৰুম সাৰ্ভিস অৰ্ডাৰ টেকাৰ 1 to 2 years experience এটো কাৰণে IDS নলেজ মেণ্ডেটৰী আৰু হোটেল বেকগ্ৰাউণ্ডৰ হ'ব লাগিব ফ্ৰণ্ট অফিস এছ'চিয়েটৰ এটা ভেকেন্সি IDS নলেজ মেণ্ডেটৰী আৰু হোটেল বেকগ্ৰাউণ্ডৰ হ'ব লাগিব মানে হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব হোটেল মেনেজমেণ্ট যদি কৰিব খোজে কৰিব পাৰে VIP ৰোড 6 মাইল পাৰ হৈ যোনটো VIP ৰোড আছে ইফালে হোটেল মেনেজমেণ্ট ইনষ্টিটিউট আছে তাতে এইবোৰ কোৰ্স কৰিব পাৰিব ফ্ৰণ্ট অফিস এক্সিকিউটিভৰ 3 to 4 years experience IDS নলেজ আৰু হোটেল বেকগ্ৰাউণ্ডৰ হ'ব লাগিব ইমেইল আইডি দি আছে যদি হোটেল বেকগ্ৰাউণ্ডৰ হয় আপোনালোক এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিঙত মেনশ্যন কৰিব নাপাহৰিব 22 জুনৰ ভিতৰত নেভিগেন্সি 5 ষ্টাৰ হোটেল ন হোটেলৰ পৰা আহিছে নৱ হোটেল এখন আছে আপোনালোকৰ GS ৰোড গুৱাহাটী ডাউনটাউন পাৰ হৈ যোনখন পায় ন হোটেল এখন একাউণ্টছ ৰিলেটেড এক্সিকিউটিভ একাউণ্টছ ৰিচিভেবল এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে BCom MCom পাস বা C ইন্টাৰ্ন কৰা হ'ব লাগিব 2 to 3 years experience হ'ব লাগিব এটো কাৰণে NCO কৰিব লাগিব কেছ ৰিচিভ ক্লেম unpaid voucher are accounted for properly responsible হ'ব লাগিব various transaction including refund ability to pay allowance or discount or write off so এটো কাৰণে 2 to 3 years এটা অভিজ্ঞতা লাগিব strong operation technical knowledge হ'ব লাগিব excellent interpretation skill হ'ব লাগিব ইমেইল আইডি দি আছে দুটা এপ্লাই কৰিব পাৰে 22 জুনৰ ভিতৰত আৰু হেডিঙৰ খালি পোষ্ট মেনশ্যন কৰি দিব নাপাহৰিব যাৰ অভিজ্ঞতা আছে BCom MCom C ইন্টাৰ্ন কৰা হৈ আছে আবেদন কৰিব পাৰে নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এখন NGOৰ পৰা এনাৰ্জেটিক এক্সিকিউটিভ মেল ফিমেল বিচৰা হৈছে পুৰুষ মহিলা বিচৰা হৈছে অসমৰ প্ৰায়ভাগ জিলাৰ কাৰণে ভেকেন্সি এটা লেখা আছে ফৰ অল ডিস্ট্ৰিক্ট অফ আসাম অসমৰ প্ৰতিখন জিলাৰ কাৰণে ভেকেন্সি ফৰ লাইসনিং ওয়ার্ক এনি ব্যাচেলর ডিগ্রি মানে গ্রাজুয়েশন হল প্রেফারেন্স দিব যদি টিচিং অভিজ্ঞতা আছে স্কুলত গটা কাম করা কোনো ফিজ দিব দরকার নাই ইমেইল আইডি কন্টাক্ট নাম্বার দিয়া আছে হোয়াটসঅ্যাপ নাম্বার 21 জুনৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আৰু কোনখন জিলাৰ বা কোনখন ডিস্ট্ৰিক্টৰ পৰা আবেদন কৰিছে মেনশ্যন কৰি দিব পাৰে 21 জুনৰ ভিতৰত আবেদন কৰক সো ফ্ৰেন্ড আজিলে মানে যদি ভিডিওটা চাই ভাল লাগিল ভিডিওটা লাইক কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিওটা শ্বেয়াৰ কৰি দিব যাতে হিয়ৰ এটা হেল্প হৈ যায় আজিলে মানে আগলৈ ভিডিও চাই থাকক আৰু কিবা যদি বুজিব না কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেসবুক গ্ৰুপ যদি জয়েন কৰে কৰি থব তাতে ভাল ভাল আপডেট আৰু অৰিজিন কপিবোৰ দি থাকা হয় আজিলৈ মানে